নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত আলোচনা কৰিম। এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত আপোনালোকৰ এক্সামত এটা কুৱেশ্যন আহে, ঠিক আছে? কেতিয়াবা এটাও আহে, কেতিয়াবা দুটাও কুৱেশ্যন অহা দেখা যায়। তো বহুতে মোক কৈ আছিলে যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত ক্লাছ লাগে, সেইকাৰণে মই আপোনালোকৰ কাৰণে এই সেশনটো স্পেচিয়েলি লৈ আহিছো, ঠিক আছে? এই যেটো ক্লাছ হ'ব, এই ক্লাছটো এডিআৰই কাৰণেও আৰু আসাম পুলিচৰ কাৰণে যিসকলে এপ্লাই কৰিছে, ঠিক আছে, সেই সকলোখিনি কাৰণে এই সেশনটো বহুতে ইম্পৰ্টেন্ট হ'ব। কাৰণ আমি এই যেটো ক্লাছ লৈ আহিছো ন, সেইটো এসচিআৰটি কিতাপৰ পৰা আনিছো, ঠিক আছে? আমি নিজে হাতে লিখি পেলাই এনেকৈ লৈ অহা নাই, এসচিআৰটি কিতাপৰ পৰা ডাইৰেক্ট লৈ আহিছো, যাতে আপোনালোকৰ সুবিধা হওক আৰু এক্সামত আমি ইয়াত যিবিলাক শিকাম সেইবিলাক কুৱেশ্যনই সাধাৰণতে অহা দেখা যায়, ঠিক আছে? তো ক্লাছটোলৈ যোৱাৰ আগতে কেইটামান বিশেষ কথা কৈ লৈছো, ঠিক আছে? যে যেটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আছিলে ন, এই যেটো ইণ্ডাছ ভেলী যেটো ৱৰ্ড আছিলে, এই ৱৰ্ডটো প্ৰথমতে কোনে ইউজ কৰিছিলে বাৰু? এই কথাটো আমি প্ৰথমতে জানিব লাগিব, ঠিক আছে? যেটো ইণ্ডাছ চিভিলাইজেশ্যনৰ কথা আমি কওঁ বা আমি শুনিছো, ঠিক আছে? অসমীয়াত যাক কোৱা হয় সিন্ধু উপত্যকাৰ কথা, এই ইণ্ডাছ ভেলীৰ যেটো টাৰ্ম হয়, ঠিক আছে, ইণ্ডাছ চিভিলাইজেশ্যন বুলি, ইয়াৰ প্ৰথমতে এই যেটো ৱৰ্ড ব্যৱহাৰ কৰিছিলে, এই ৱৰ্ডটো কোনে ব্যৱহাৰ কৰিছিলে গম পায়নে? তেখেতৰ নাম আছিলে জন মাৰ্চেল, ঠিক আছে? জন মাৰ্চেলে কি কৰিছিলে, প্ৰথমতে এই যেটো ৱৰ্ড আছিলে এই ৱৰ্ডটো প্ৰথমতে ব্যৱহাৰ কৰিছিলে। গতিকে এটো নোট কৰি ৰাখিব যে ইণ্ডাছ ভেলী যেটো ইণ্ডাছ চিভিলাইজেশ্যন যেটো ৱৰ্ড হয়, সেই ৱৰ্ডটো প্ৰথমতে কোনে ব্যৱহাৰ কৰিছিলে? জন মাৰ্চেলে ব্যৱহাৰ কৰিছিলে, ঠিক আছে? মনত থাকিব ন? কাৰণ এটো মনত থাকিবই লাগিব, এটো পৰীক্ষাত খুব আহে, ঠিক আছে? বহুতবাৰ আমি দেখিছো যে এনেকুৱা ধৰণৰ কথাবিলাক পৰীক্ষাত অহা দেখা যায়, ঠিক আছে? তো আমি ক্লাছটো আৰম্ভ কৰাৰ আগতে আৰু এটা কথা আপোনালোকক জনাই থৈছো যে আমাৰ এটা এপ আছে, আপোনালোকে গম পায়, ঠিক আছে? অসমৰ এক্সাম বুলি এটা এপ আছে, অসমৰ এক্সাম, ঠিক আছে? প্লে ষ্টৰত যদি আপোনালোকে অসমৰ এক্সাম বুলি সাৰ্চ কৰে তেতিয়াহ'লে তাতে পাব, নহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে এডিআৰই কাৰণে, আসাম পুলিচৰ কাৰণে মক টেষ্ট পাব, ঠিক আছে? মডেল পেপাৰ পাব। তাৰ উপৰিও ক্লাছ 7ৰ পৰা ক্লাছ 10লৈ ইয়াতে ক্লাছ কৰি থকা হৈছে, ইংলিছ, সোশিয়েল সায়েন্স, সায়েন্স, মেথছ, ঠিক আছে? এই চাৰিটা বিষয়ৰ ওপৰত আলোচনা কৰি থকা হৈছে। অলৰেডি ক্লাছ ফুল সুইঙত চলি আছে। গতিকে আপোনালোকৰ যদি কোনোবা চিনাকি কোনোবা আছে, অনুগ্ৰহ কৰি তেওঁলোকক জনাই দিব বুলি আমি আশা কৰিলো, ঠিক আছে? তো এতিয়া চাওক, এই চেপ্টাৰটো মই তাৰ পৰা ডাইৰেক্টলি লৈ আহিছো। ইয়াতে যি এক্সট্ৰা কথা জানিব লাগে সেইখিনি কথা মই আপোনালোকক ইয়াতে জনাই যাম, ঠিক আছে? তো প্ৰথমতে চাওক, ইয়াতে লিখিছে, দেখিছেনে? সিন্ধু নদীৰ পাৰত সিন্ধু সভ্যতা। ডাইৰেক্ট কুৱেশ্যন আহে যে যেটো আমাৰ সিন্ধু নদী, সিন্ধুখনকে কি বুলি কোৱা হয়? ইণ্ডাছ বুলি কোৱা হয়, ঠিক আছে? ইণ্ডাছ, যিখন আমাৰ ইণ্ডাছ আমি শুনি আছো ন, ইণ্ডাছ ৰিভাৰ চিষ্টেমৰ বিষয়ে আমি পঢ়িম, ঠিক আছে? গংগা বিষয়ে পঢ়িম আমি, ব্ৰহ্মপুত্ৰ বিষয়ে অলৰেডি ক্লাছ চলি আছে। গতিকে ইণ্ডাছ অসমীয়াত কোৱা হয় সিন্ধু। এই সিন্ধু নদীৰ পাৰতে কি হৈছিলে? সিন্ধু সভ্যতাটো গঢ়ি উঠিছিলে। তো তেনেকে সভ্যতা এটা মানে হৈছে যে কোনো এটা জাতি, দেশ বা যুগৰ উন্নত বা বিকাশপ্ৰাপ্ত জীৱন যাপনৰ পদ্ধতি, ঠিক আছে? বুজি পাইছে? এইবিলাকতো আপোনালোকক নাহে। যিহেতু আমি ক্লাছটো ষ্টাৰ্ট কৰিবলৈ লৈছো, সেইকাৰণে অকমান আগৰ পৰা লৈ আহিছো। এইবিলাক কথাও সাধাৰণ কথাবিলাকো আমাৰ জনাৰ দৰকাৰ আছে। আজিৰ পৰা আনুমানিক প্ৰায় 4500 বছৰ আগতে পৃথিৱীৰ ভিন ভিন প্ৰান্তত নগৰসমূহক কেন্দ্ৰ কৰি কেতবোৰ নগৰীয়া সভ্যতাৰ উত্থান হৈছিল, যাৰ বেছিভাগেই কি হৈছিল? নদীৰ পাৰত গঢ় লৈছিল। যে আজিৰ পৰা 4500 বছৰ মানৰ আগৰ কথা আমাক কৈছে। তেতিয়া কি হৈছিলে? যিবিলাক টাউন চহৰ গঢ়ি উঠিছিল, টাউন বুলিয়ে কৈছো মই, ঠিক আছে? যিহেতু নগৰ বুলি কৈছে, যিবিলাক নগৰ গঢ়ি উঠিছিলে সেইবিলাক কি হৈছিলে? কিছুমান নদীৰ পাৰত গঢ়ি উঠিছিলে। যেনেকে আমি ইণ্ডাছ ভেলীৰ কথা গম পাওঁ, সেইখন ক'ত আছে? সিন্ধু নদীৰ পাৰত আছে, হয় নহয়? তেনেকে কি আছিলে? নীল নদীৰ পাৰত মিছৰীয়া সভ্যতাও আছিলে। পৰীক্ষাত কুৱেশ্যন আহে যে মিছৰীয়া সভ্যতাটো কোনখন নদীৰ কাণত গঢ়ি উঠিছিলে? তো এইটো হৈছিলে কি? নীল নদী কাণত, ঠিক আছে? তেনেকে ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ পাৰত কি হৈছিলে? বেবিলিয়ান সভ্যতা গঢ়ি উঠিছিলে। হোৱাংহো আৰু ইয়াংচিকিয়া নদীৰ পাৰত চীনা সভ্যতা গঢ়ি উঠিছিলে। তো বহুতে কি কৰে, এই যিবিলাক এসচিআৰটি কিতাপ আছে, এনচিআৰটি কিতাপ আছে, ঠিক আছে? এই কিতাপবিলাক ইগনোৰ কৰে, ঠিক আছে? তেওঁলোকে পেড ক্লাছ লয়, ঠিক আছে? ল'ব লাগে বা বিভিন্ন ধৰণৰ ক্লাছ লৈ ল'ব লাগে। তাতে কি হয়? এই ডাটাখিনিকে কি হয়? নিজে টাইপ কৰি পেলাই বহুৱাই দিয়ে। কিন্তু এই যিবিলাক আমাৰ কিতাপ আছে ন, এই কিতাপবিলাক ইগনোৰ কৰে, ঠিক আছে? পৰীক্ষাত সদায় যিবিলাক কুৱেশ্যন আহে ন, ক্লাছ 6ৰ পৰা আপুনি 10লৈকে চাওক, ঠিক আছে? জেনেৰেল নলেজৰ কুৱেশ্যন যদি তাৰ পৰা নাহে তেতিয়াহ'লে আমাক ক'ব আপোনালোকে, ঠিক আছে? মাত্ৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন কেইটামান বাদ দি, ঠিক আছে, বাকী যিমানখিনি কুৱেশ্যন আহে ইয়াৰ পৰা আহে। বিশেষকৈ এডিআৰই ক্ষেত্ৰত মই কৈ আছো, ঠিক আছে? আপোনালোকে এইকেইখন কিতাপ ভালকে পঢ়ক, বাকী একো নপঢ়িলেও হ'ব।
ঠিক আছে মেথছৰ কাৰণে ক্লাছ কৰক প্ৰেক্টিছ কৰক ডেইলি ঠিক আছে ডেইলি 2 ঘণ্টা 3 ঘণ্টা প্ৰেক্টিছ কৰক জিকে কাৰণে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি চাব ঠিক আছে এক্সামৰ পৰা ছমাহৰ ভিতৰত চালে হৈ গ'ল যথেষ্ট আৰু যিবিলাক আপোনালোকে কাৰেণ্ট এফেয়াৰ কি কয় জেনেৰেল নলেজৰ কাৰণে কুৱেশ্যন বিচাৰি থাকে আসাম হিষ্ট্ৰী হওক বা কিবাই হওক ঠিক আছে ইণ্ডিয়ান হিষ্ট্ৰী হওক এই গোটেইখিনি বস্তু আপোনালোকে ইয়াতে পাব বুজি পাইছে তো সেইকাৰণে মই ডাইৰেক্টলি এখন লৈ আহিছোঁ নহ'লে মই আপোনালোকক লুচেণ্টত যি আছে ন তাৰো ডাটা কিছুমান কম ঠিক আছে লুচেণ্টত যিবিলাক আছে সেইবিলাকো ইয়াৰে কিছুমান বেছিক বস্তুৱে আছে ঠিক আছে তো চাওক সিন্ধু নদীৰ পাৰত কি হৈছিলে সিন্ধু সভ্যতা গঢ়ি উঠিছিলে বুলি ক'লে নীল নদীৰ পাৰত কি হৈছে মিছৰীয়া সভ্যতা গঢ়ি উঠিছে বুলি ক'লে ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ পাৰত বেবিলিয়ান সভ্যতা পৰীক্ষাত ডাইৰেক্টলি কুৱেশ্যন আহে যে বেবিলিয়ান সভ্যতা কোনখন নদীৰ কিনাৰত গঢ়ি উঠিছিলে ডাইৰেক্ট কুৱেশ্যন আহে ঠিক আছে এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত ঠিক আছে ডাইৰেক্ট কুৱেশ্যন আহে যে এইটো বস্তু কি আছিলে ক'ত কি পোৱা গৈছিলে কেনেকুৱা কুৱেশ্যন আহে গম পায়নে যে আপোনাক কেইটামান বস্তু নাম দি দিব ঠিক আছে বোলে সেই যিকেইটা বস্তু সেইটো কোনটো সাইটত পোৱা গৈছিলে বা কোনখন নদীৰ কিনাৰত কোনটো সভ্যতা গঢ়ি উঠিছিলে আপোনালোকক মিলাবও দিব পাৰে বা এই যিবিলাক টাৰ্ম আছিলে সেই টাৰ্মবিলাক প্ৰথমতে কোনে ইউজ কৰিছিলে ঠিক আছে কোনখন ডাঙৰ কোনখন সৰু তো এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আহে আমি গোটেইখিনি বস্তু ডিটেইলছত আজি এইটো ক্লাছতে চাম ঠিক আছে তো আপোনালোকে ক্লাছটো কন্টিনিউ কৰিব তেতিয়াহে আপোনালোকৰ বুজাত সুবিধা হ'ব ঠিক আছে মই প্ৰতিটো সৰু সৰু বস্তু আপোনালোকক দেখাই যাম ইয়াতে তো ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ পাৰত কি হৈছে বেবিলিয়ান সভ্যতা গঢ়ি উঠিছে বুলি কৈছে তেনেকে হুৱাংহু আৰু ইয়াংচিকিয়া নদীৰ পাৰত চীনা সভ্যতা ঠিক আছে চীনা সভ্যতা কোনখন নদীৰ কিনাৰত গঢ়ি উঠিছে বুলি ক'লে হুৱাংহু নদীৰ কিনাৰত গঢ়ি উঠিছে ঠিক আছে তো এনেদৰে গঢ়ি উঠা প্ৰতিটো সভ্যতাৰ কিছুমান নিজা নিজা বৈশিষ্ট্য আছিল প্ৰতিটোৰে নিজৰ সমাজ ব্যৱস্থা বেপাৰ বাণিজ্য ধৰ্মীয় বিশ্বাস আছিল ইমানবোৰ বিচিত্ৰতাৰ মাজতো আদিম সভ্যতাৰ মাজত কিছুমান উমৈহতীয়া বৈশিষ্ট্য থকাৰ প্ৰমাণ পোৱা যায় যিবোৰৰ আধাৰত এই সভ্যতাসমূহে পৰস্পৰৰ মাজত বেপাৰ বাণিজ্য যোগাযোগ আদি বজাই ৰাখিবলৈ সক্ষম হৈছিলে ঠিক আছে তো আমাৰ কি হৈছিলে 4500 বছৰ আগৰ কথা আমাক কৈছে সেই যুগতো কি হৈছিলে যিবিলাক সভ্যতা আছিলে ঠিক আছে যিবিলাক সভ্যতা আছিলে বা টাউন চহৰ তেতিয়া গঢ়ি উঠিছিলে বুলি কৈছে তেতিয়া দিনতে তো এইবিলাকে ইটোৰ লগত সিটোৰ লগত কি আছিলে সাংস্কৃতিক কিছুমান সম্বন্ধ আছিলে বেহাৰ বেপাৰৰ কিছুমান সম্বন্ধ আছিলে ধৰ্মীয় বিশ্বাসৰ কিছুমান সম্বন্ধ আছিলে ঠিক আছে তো বেপাৰ বাণিজ্যৰ কাৰণে ইটো সভ্যতাৰ লগত সিটো সভ্যতাৰ কি আছিলে আজাহো কিছুমান প্ৰচলিত আছিলে ঠিক আছে তো সিন্ধু উপত্যকা সভ্যতা পাকিস্তানৰ বৃহৎ অংশ আৰু আমাৰ ভাৰতৰ জম্মু গুজৰাট ৰাজস্থান হাৰিয়ানা উত্তৰ প্ৰদেশৰ কিছু অংশলৈ বিস্তৃত এই পাঠত আমি সিন্ধু উপত্যকাৰ সভ্যতাৰ বিষয়ে আলোচনা কৰিম বুজি পালানে গতিকে সিন্ধু উপত্যকাৰ বিষয়ে আমি এইটো পাঠত কি হয় গোটেইখিনি বস্তু ডিটেইলছত চাম ঠিক আছে তো সিন্ধু উপত্যকা মেইনলি ক'ত আছে বুলি কৈছে পাকিস্তানত আছে কিন্তু ভাৰতৰ ক'ত আছে বুলি যদি আপোনালোকক সোধে তেতিয়াহ'লে কি হ'ব যে জম্মু কাশ্মীৰত আছে জম্মুত আছে গুজৰাটত আছে ৰাজস্থানত আছে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কিছু অংশলৈ কি হৈছে ই বিস্তৃত আছে বুলি কৈছে ঠিক আছে বুজি পালে না কথাখিনি তো এতিয়া অলপ চাই লওক ঠিক আছে কিছুমান এক্সট্ৰা বস্তু হয়তো ইয়াত পাবও পাৰে আপোনালোকে নেপাবও পাৰে গতিকে মই আপোনালোকক জনাই দিছো যে সিন্ধু সভ্যতা ঠিক আছে এটা আছে আমাৰ হৰপ্পা আপোনালোকে নাম জানে হয় ন হৰপ্পা নাম আপোনালোকে শুনিছে ঠিক আছে এটা আছে কি হৰপ্পা সাইট এইবিলাক হৈছে সাইট ঠিক আছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কিছুমান সাইট হৰপ্পা আৰু এটা আছে কি মহেঞ্জোদাৰো এনেকৈ কিছুমান মহেঞ্জোদাৰো ঠিক আছে মই কৈ দিছো মই ইয়াত লিখিবলৈ যেহেতু অকমান দিগদাৰ হৈ যায় মোৰ গতিকে আপোনালোকে মই যেটো কৈছো হেতু আপোনালোকে নোট কৰি যাব ঠিক আছে যেটো হৰপ্পা সাইট হয় ন সেই সাইটটো কেতিয়া আৱিষ্কাৰ হৈছিল গম পায়নে হেতু হৈছিল 1921 চনত পৰীক্ষাত ডাইৰেক্ট কোৱেশ্চন আহে যে হৰপ্পা যেটো সাইট হয় সেই সাইটটো কেতিয়া আৱিষ্কাৰ হৈছিল 1921 চনত আৰু কোনে কৰিছিল বুলি যেতিয়া সোধে তেতিয়া হলে আমাক কি হয় দয়াৰাম সাহানী ঠিক আছে দয়াৰাম সাহানীয়ে কি কৰিছিল এই হৰপ্পা সাইটটো কি কৰিছিল আৱিষ্কাৰ কৰিছিল বুলি কোৱা যায় পৰীক্ষাত কোৱেশ্চন আহে যে দয়াৰাম সাহানীয়ে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কোনটো সাইট আৱিষ্কাৰ কৰিছিল ডাইৰেক্ট কোৱেশ্চন আহে কিন্তু ঠিক আছে যে দয়াৰাম সাহানী কিহৰ লগত জড়িত হাৰাপ্পাৰ লগত জড়িত আৰু এই যিখন হৰপ্পা আছে ন হৰপ্পা যেটো সাইট আছে সেই হৰপ্পা সাইটখন কিহৰ কোনখন নদী কিনাৰত আছে সেইখন হৈছে আমাৰ ৰবি নদী কিনাৰত আছে ঠিক আছে যিখন ৰবি নদী আছে সেই ৰবি নদীখনৰ কিনাৰতে কি হৈছে হৰপ্পা সভ্যতা গঢ়ি উঠিছিল বুজি পাইছানে আপোনালোকে যদি বুজি পোৱা নাই তেতিয়াহলে কমেন্টত জনাব ঠিক আছে আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব পাৰে তাতো আমাক সুধিব পাৰে আমি তাতো আপোনালোকৰ কোৱেশ্চনখিনি আনসাৰ দিবলৈ চেষ্টা কৰিম ঠিক আছে
তো যেটো প্ৰথম সাইট পালো হেতু কি বলো হৰপ্পা পালো হৰপ্পাখন কোনখন নদী কিনাৰত আছে বুলি কলো ৰবি নদী কিনাৰত আছে কেতিয়া আৱিষ্কাৰ হল বুলি কলো 1921 চনত আৰু ইয়াৰ যেটো জনে বিচাৰি উলিয়াইছিলে ঠিক আছে কোন আছিলে তেখেতৰ নামটো দয়াৰাম সাহানী মনত থাকিব না দয়াৰাম সাহানী আছিলে ইয়াক যি বিচাৰি উলিয়াইছিলে ঠিক আছে তাৰ পিছত যেটো মহেঞ্জোদাৰো ঠিক আছে মহেঞ্জোদাৰো আছিলে কেতিয়া 1922 চনত ঠিক আছে 1922 চনত আৰু কোন আছিলে আৰ.ডি. বেনাৰ্জী মনত থাকিব না আৰ.ডি. বেনাৰ্জী কোনটো সাইটৰ লগত জড়িত আৰ.ডি. বেনাৰ্জী আছিলে মহেঞ্জোদাৰোৰ লগত জড়িত আৰু কিমান চনত আছিলে 1922 চনত আৰু এই যিখন মহেঞ্জোদাৰো আছে ন এইখন কিহৰ নদী কিনাৰত আছিলে ইন্দাস নদীখনৰ কিনাৰত আছিলে ঠিক আছে ইন্দাস নদী কিনাৰত মহেঞ্জোদাৰোখন আছিলে আৰু মহেঞ্জোদাৰোক কি বুলি কোৱা হয় গম পায়নে মহেঞ্জোদাৰোক মাউন্ট অফ ডেথ বুলিও কোৱা হয় কিন্তু ঠিক আছে পৰীক্ষাত কোৱেশ্চন আহে এটো যে মাউন্ট অফ ডেথ ইন্দাস ভেলি সিভিলাইজেশনৰ কোনটো সাইটক মাউন্ট অফ ডেথ বুলি কোৱা হয় যে মহেঞ্জোদাৰো ঠিক আছে মহেঞ্জোদাৰোক কি বুলি কোৱা হয় মাউন্ট অফ ডেথ বুলি কোৱা হয় মনত থাকিব ন কি সাইট পালো হৰপ্পা কেতিয়া আৱিষ্কাৰ হৈছিলে 1921 চনত কোনে কৰিছিলে ডিআৰ সাহানী দয়াৰাম সাহানী কোনখন নদী কিনাৰত আছে ৰবি নদী কিনাৰত আছে মহেঞ্জোদাৰো আৱিষ্কাৰ হৈছিলে 1922 চনত কোনে কৰিছিলে আৰ.ডি. বেনাৰ্জী আৰু কোনখন নদী কিনাৰত আছে বুলি কলো ইন্দাস নদীখনৰ কিনাৰত আছে আৰু মহেঞ্জোদাৰো কি বুলি কোৱা হয় মাউন্ট অফ ডেথ বুলি কোৱা হয় ঠিক আছে ইয়াৰ উপৰিও লোথাল কালিবাংগা এনেকুৱা বিভিন্ন ধৰণৰ কি আছে আইপিসি কিছুমান সাইট আছে যিবিলাক ইমান ইম্পৰ্টেন্ট নহয় ঠিক আছে ইমান ইম্পৰ্টেন্ট নহয় বিশেষকৈ পৰীক্ষাত হৰপ্পা আৰু মহেঞ্জোদাৰোৰ কথা সোধা যায় তাৰ উপৰিও পৰীক্ষাত এটা কোৱেশ্চন সোধে কি সোধে গম পায়নে যে এই যিবিলাক সাইট আছে সেইবিলাক মেইনলি কি হয় পাকিস্তানত পৰিছে ঠিক আছে তো পৰীক্ষাত সোধে যে ইন্দাস ভেলি সিভিলাইজেশনৰ ভাৰতত থকা সবতকে ডাঙৰ যেটো সাইট হয় সেই সাইটটোৰ নাম কি হয় মহেঞ্জোদাৰোটো হৈ গল আপোনালোকৰ যেটো মহেঞ্জোদাৰোৰ কথা পালো ন মহেঞ্জোদাৰোটো হৈছে ইন্দাস ভেলি সিভিলাইজেশনৰ মই ইন্দাস ভেলি সিভিলাইজেশনটো এতিয়াবা আইভিসি বুলি লিখিম ঠিক আছে যে ইন্দাস ভেলি সিভিলাইজেশনৰ সবতকে ডাঙৰ সাইটটো হৈছে কি মহেঞ্জোদাৰো ঠিক আছে কিন্তু পৰীক্ষাত কি বুলি সোধে গম পায়নে যে ইন্দাস ভেলি সিভিলাইজেশনৰ ইণ্ডিয়াৰ সবতকে ডাঙৰ সাইটটো কোনটো বুজি পাইছে না তো হেতুৰ নাম হৈছে কি ৰাখিগড়ি ঠিক আছে ৰাখিগড়ি এটো নোট কৰি লওক যে ইণ্ডিয়াৰ যেটো সবতকে ডাঙৰ সাইট হৈছে হেতু হৈছে ৰাখিগড়ি মনত থাকিব ন ঠিক আছে ৰাখিগড়ি হৈছে ইণ্ডিয়ান যে ইণ্ডিয়াৰ যেটো সবতকে ডাঙৰ সাইট হয় হেতু হৈছে ৰাখিগড়ি আৰু যেটো আইভিসিৰ ঠিক আছে ইন্দাস ভেলি সিভিলাইজেশনৰ যেটো সবতকে ডাঙৰ হেতু হৈছে মহেঞ্জোদাৰো যেটো এটা পাকিস্তানত পৰিছে এই কাৰণে এটো কথা ইমান নাহে মানে আহে কিন্তু ডাইৰেক্টলি কোৱেশ্চন মানে তেনেকৈ আহিব যে ইন্দাস ভেলি সিভিলাইজেশনৰ সবতকে ডাঙৰ সাইট বুলি ক'লে মহেঞ্জোদাৰো বুলি কম কিন্তু তাত যদি আমাৰ ইণ্ডিয়া ওয়াৰ্ডটো লগাই দিয়ে ঠিক আছে ইণ্ডিয়া ওয়াৰ্ডটো যদি লগাই দিয়ে তেতিয়াহলে আমি কি ক'ব লাগিব ৰাখিগড়ি কথা ক'ব লাগিব ঠিক আছে তাৰ উপৰিও পৰীক্ষাত এটা কোৱেশ্চন আহে যে কোনটো এজত বিলং কৰে ইন্দাস ভেলি সিভিলাইজেশনটো কোনটো এজৰ হয় তেতিয়াহলে আমি কি বুলি ক'ব লাগিব ব্ৰঞ্জ এজত বিলং কৰে ঠিক আছে ব্ৰঞ্জ এজৰ হয় আৰু পৰীক্ষাত যোৱাবাৰ এডিআইত চাগে এটা কোৱেশ্চন আহিছিলে যে ইন্দাস ভেলি সিভিলাইজেশনৰ যিবিলাক মানুহ আছিলে তেওঁলোকে কিহৰ ব্যৱহাৰ জনা নাছিলে ঠিক আছে এটো কোৱেশ্চন খুব আহে তেওঁলোকে কি হয় আইৰণৰ ব্যৱহাৰ জনা নাছিলে যেহেতু আইৰণৰ কোনো বস্তু তাতে উদ্ধাৰ হোৱা নাছিলে এই কাৰণে কোৱা হয় যে কি ইন্দাস ভেলি সিভিলাইজেশনত আইৰণৰ ব্যৱহাৰ জনা নাছিলে ঠিক আছে ক্লিয়াৰ তো আমি নেক্সটলৈ যাওঁ তো ইয়াতে সব ঠিক আছে এখন দেখিছে না মহেঞ্জোদাৰো এইখন মহেঞ্জোদাৰো এখন হৈছে সিন্ধু নদী মহেঞ্জোদাৰো কিনাৰত আছে এখন হৈছে হৰপ্পা ঠিক আছে এইখন হৈছে ৰবি নদী কিনাৰত আছে কালিবাগান এইবিলাক হৈছে কি ইন্দাস ভেলি সিভিলাইজেশনৰ একোটা সাইট ঠিক আছে ধোলাভিৰা আছে তেনেকে এই মেপখন চাব ঠিক আছে ধোলাভিৰা আছে লোথাল আছে ঠিক আছে লোথাল এখন দেখিছে না লোথাল এইবিলাক হৈছে কি আইভিসিৰ একোটা মানে সাইড হয় ঠিক আছে এখন গুজৰাট এনেকে ঠিক আছে এখন গুজৰাট বুজি পাইছে না কথাটো এই মেপখনে ভালকে চাব যে এখন হৈছে গোটেই এখন কি এখন হৈছে সিন্ধু ইন্দাস নদী তাৰ উপনৈ যিবিলাক আছে জেলাম চিনাব ৰবি হৰপ্পা ঠিক আছে এইবিলাক হৈছে কি সিন্ধু নদীখনৰ একোখন উপনদী হয় নহয় আমি যেতিয়া ইন্দাস ভেলি ইন্দাস ৰিভাৰৰ ওপৰত পঢ়িম তেতিয়াহলে আপোনালোকে এইবিলাক ক্লিয়াৰ হৈ যাব ঠিক আছে তো এই সিন্ধু নদী কিনাৰতে কি হৈছিলে এই মহেঞ্জোদাৰোখন আছিল দেখিছেনে এইখানে হৈছে মহেঞ্জোদাৰো এনেকুৱাটা আছিল মহেঞ্জোদাৰোখন আৰু এইখনে হৈছিলে ইন্দাস ভেলি সিভিলাইজেশনৰ সবতকে ডাঙৰ সাইট আৰু এইখন দেখিছে হৰপ্পা
ঠিক আছে ৰবি নদী কিনাৰত আছে এইখন হৰপ্পা এইখন এইকণিটা আছিলে ঠিক আছে এই ৰবি নদীখনৰ কিনাৰতে কি হৈছিলে এই হৰপ্পাখন আছিলে তেনেকে এখন লোথাল দেখিছে এখন ধোলাভিৰা ঠিক আছে এইবিলাক হৈছে একোটা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সাইট তো প্ৰত্নতাত্ত্বিকবিদসকলে বৰ্তমানৰ পাকিস্তানৰ অন্তৰ্গত হৰপ্পা আৰু মহেঞ্জোদাৰো নামৰ ঠাইত খনন কাৰ্য চলাই নানান ভগ্নাশেষ মাটিৰ পাত্ৰ শিলৰ মোহৰ আদি আৱিষ্কাৰ কৰিছিল তো ইয়াতে যিবিলাক বস্তু সামগ্ৰী পাইছিলে এই সামগ্ৰীবিলাকৰ বিষয়ে আমি পাম আৰু পৰীক্ষাত ডাইৰেক্ট কুৱেশ্যন আহে যে এই যিটো সামগ্ৰীৰ কথা ক'ব ধৰিল কিবা এটা সামগ্ৰীৰ কথা ধৰি লওক দা গ্ৰেট গ্ৰেনাৰী কথা ক'লে ঠিক আছে তো সেই বস্তুটো ক'ত আছিলে বুলি ডাইৰেক্ট কুৱেশ্যন আহে ঠিক আছে সেইবিলাকৰ বিষয়ে আমি ইয়াতে পঢ়ি যাম এতিয়া তো এই উদ্ধাৰ হোৱা সামগ্ৰীসমূহ পৰীক্ষা নিৰীক্ষা কৰি জানিব পাৰিছে যে এই সামগ্ৰীসমূহ আজিৰ পৰা প্ৰায় 4500 বছৰ আগৰ ঠিক আছে তো দেখিছে ইমান আগতেও কি হৈছিলে ইমান প্লেন সিটি হয় ন আপোনালোকে এতিয়া পঢ়িলে গম পাব হয়তো ঠিক আছে বহুত প্লেন সিটি আছিলে তেওঁলোকে বহুত ধুনীয়া ধুনীয়া ঘৰ বনাইছিলে কেনেকুৱা কি বনাইছিলে আমি গোটেইবিলাক চাম এতিয়া তো এই যিবিলাক তাতে বস্তু উদ্ধাৰ হৈছিলে এই সমলসমূহে কি কৰিছিলে সিন্ধু নদীৰ উপত্যকাত সেই সময়ত উন্নত সভ্যতাৰ বিকাশ ঘটিছিল বুলি প্ৰমাণ কৰে যিহেতুকে খনন কাৰ্যত হৰপ্পা চহৰখন প্ৰথমতে আৱিষ্কাৰ হৈছিল সেইবাবে আন ঠাইত উদ্ধাৰ হোৱা ভগ্নাৱশেষবোৰ হৰপ্পা সংস্কৃতিৰ অন্তৰ্ভুক্ত বুলি ধৰা হয় ঠিক আছে কাষৰ চিত্ৰত তোমালোকে সভ্যতাবোৰৰ ভগ্নাৱশেষবোৰৰ ঠাইবোৰ নাম দেখিবা ঠিক আছে এই যিবিলাক আছে ন এইবিলাকৰ কথা কৈছে মহেঞ্জোদাৰো এইবিলাক কি একোটা সাইটৰ কথা আমাক কৈছে ঠিক আছে আৰু আমি এতিয়ালৈকে কি শিকিলো যে ইণ্ডাছ যিটো সাইট হয় ন ইণ্ডাছ ভেলী ইণ্ডাছ চিভিলাইজেশ্যন এই টাৰ্মটো প্ৰথমতে কোনে কৈছিলে জন মাৰ্চেলে প্ৰথমতে এই টাৰ্মটো ইউজ কৰিছিলে ঠিক আছে তাৰপিছত আমি মহেঞ্জোদাৰৰ কথা পঢ়িলো হৰপ্পাৰ কথা পঢ়িলো ঠিক আছে কোনখন নদী কিনাৰত আহিলে পঢ়িলো ঠিক আছে এইবিলাক কিন্তু পৰীক্ষাত আহিব ঠিক আছে এইখন চক চানহুদাৰোখনো এটা সাইট হয় কিন্তু ঠিক আছে ইয়াত থকা সাইটবিলাক চক সিন্ধু নদীৰ পাৰত কি বহিছিলে মহেঞ্জোদাৰোখন গঢ়ি উঠিছে এফালে এইখন চানহুদাৰোখন গঢ়ি উঠিছে ঠিক আছে তো এইবিলাক হৈছে একোটা সাইট বুজি পাইছে না একোটা সাইট হয় এইবিলাক তাৰপিছত এইটো প্ৰাচীন নগৰৰ ভগ্নাৱশেষ দেখিছেনে 4500 বছৰ আগতো কিমান ধুনীয়াকে এইবিলাক বনাইছিলে ঠিক আছে তো কিহে বনাইছিলে সেইবিলাকো আমি চাম তো নগৰৰ পৰিকল্পনা ঠিক আছে নগৰৰ পৰিকল্পনাৰ বিষয়ে আমি চাই লওঁ তো কাষৰ চিত্ৰত এইখনৰ কথা কৈছে আমাক এই কাষৰ চিত্ৰখনৰ কৈছে মহেঞ্জোদাৰো নগৰৰ অট্টালিকাসমূহৰ ভগ্নাৱশেষ মন কৰিলে দেখা যায় যে আধুনিক যুগৰ অট্টালিকাবোৰৰ লগত সেইবোৰৰ বহু পৰিমাণে মিল আছে তো আমাৰ যেনেকুৱা ধৰণৰ এতিয়া বিল্ডিং বিলাক বনাইছে সেই বিল্ডিঙৰ লগত এইবিলাক মিল আছে বুলি কৈছে দেখিছে এইবিলাক কি ধুনীয়া ডিজাইনত বনাইছে ৰুম হয় চাগে এইবিলাক কিবা কিবি ঠিক আছে তো ইয়াৰ পৰা মহেঞ্জোদাৰো নগৰখন সুচিন্তিত পৰিকল্পনাৰ সহায়তহে নিৰ্মাণ হৈছিল যেন ধাৰণা হয় এই নগৰৰ আলিবাটবোৰ পুৰণ আৰু সুপৰিকল্পিত আছিল ইয়াত যিবিলাক ৰাস্তা আছিলে মহেঞ্জোদাৰো যিবিলাক ৰাস্তা আছিলে এই ৰাস্তাবিলাক কি আছিলে পুৰা চিধা চিধি আছিলে আৰু সম্পূৰ্ণ প্লেন কৰি বনাইছিলে এনেকুৱা নহয় যে এফালদি গৈ পেলাই এফালদি গৈ কতো নোলাবগৈ সেইখন সময়ত মানুহে নাজানিছিলে কিবা কৰিছিলে ঠিক আছে অকৰা মকৰা তেনেকুৱা নাছিলে বহুত জ্ঞানী গুণী আছিলে ঠিক আছে তেওঁলোকে বহুত পৰিকল্পিতভাৱে তেওঁলোকৰ সেই ৰাস্তাবিলাক নিৰ্মাণ কৰিছিলে ঘৰ দুৱাৰবিলাক নিৰ্মাণ কৰিছিলে পোন আৰু বহল আলিবাটবিলাক সমান্তৰালভাৱে নগৰৰ ইমূৰৰ পৰা আনমূৰলৈ বিস্তৃত আছিল এই আলিবাটবিলাক লম্বভাৱে কটাকটি কৰি নগৰখনক কেইবাটাও সমান ভাগত ভাগ কৰিছিল ঠিক আছে তো ৰাস্তাৰ চুকবোৰ আছিল ধেনীভুৰীয়া যাতে বস্তু কঢ়িয়াই নিয়া গধুৰ যান বাহন সহজতে চলাচল কৰিব পাৰে ঠিক আছে যিবিলাক ৰাস্তাৰ চুক আছিলে মানে এইটো নহয় ৰাস্তাটো এনেকুৱা ধেনীভুৰীয়া বুলি কৈছিলে যাতে কি বুলি কৈছে যে এই কনচক কেইবাটাও সমানভাগত ৰাস্তা চুকবোৰত ধেনীভুৰীয়া যাতে বস্তু কঢ়িয়াই নিয়া গধুৰ যান বাহন সহজতে চলাচল কৰিব পাৰে ডাঙৰ আলিবাটবোৰৰ দাঁতিত অট্টালিকাবোৰে শোভাবৰ্ধন কৰিছিল আমাৰ যেনেকে এতিয়া হাইৱে বিলাকৰ কাষত কি থাকে ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া ঘৰ থাকে হয় নহয় তো তেনেকে কি আছিলে এই যিটো মহেঞ্জোদাৰো সাইট আছিলে সেই মহেঞ্জোদাৰো সাইটৰ আলিবাটবিলাকৰ কাষত কি আছিলে ধুনীয়া ধুনীয়া ঘৰ আছিলে বুলি কৈছে তো ঘৰবোৰ ইটা আৰু বোকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল তো তেতিয়া দিনতে ইটা ব্যৱহাৰ কৰিছিলে তেওঁলোকে ঠিক আছে তো এই দেখিছে না এইবিলাক ইটাই হয় ইটা আৰু বোকা মাটিৰে কি কৰিছিলে ধুনীয়াকৈ ঘৰবিলাক তেওঁলোকে নিৰ্মাণ কৰিছিলে এই ভগ্নাৱশেষবোৰৰ মাজত কিছুমান এমহলীয়া আৰু কিছুমান দুমহলীয়া ঘৰো আছিলে দুমহলীয়া ঘৰৰ নিদৰ্শন পোৱা গৈছে ঠিক আছে তো ঘৰবিলাক আমাৰ কি হৈছে আমাৰ আজিকালি যেনেকে মহল উঠাই দিয়ে ন পলটো তেনেকুৱা ধৰণৰ এমহলীয়া দুমহলীয়া ঘৰো তেতিয়া আছিলে প্ৰত্যেক ঘৰত একোটাকৈ কুঁৱা আৰু স্নানাগাৰ থকাবোৰ ঘৰবোৰ পানী ওলাই যোৱাৰ বাবে সুব্যৱস্থা আছিল মানে
ইয়াত দেখিছেনে আমাৰ যেনেকৈ ড্ৰেইন চিষ্টেম ন মহেঞ্জোদাৰোৰ ড্ৰেইনেজ চিষ্টেমটো চবতকৈ ভাল আছিলে ঠিক আছে ইমানেই পৰিকল্পিত আছিলে যে প্ৰতিখন ঘৰতে কি আছিলে কুঁৱা আছিলে পানী খাবৰ কাৰণে কুঁৱা আছিলে স্নানাগাৰ আছিলে ঠিক আছে তাৰ উপৰিও পানী ওলাই যাবৰ কাৰণে সুব্যৱস্থা আছিলে ইমানেই ধুনীয়াকৈ তেওঁলোকে বনাইছিল বহুত দিমাগ তেওঁলোকে ইউজ কৰিছিলে ঠিক আছে মানে এইখন দেখিছেনে এই বস্তুটো কি হয় এতিয়াও আমাৰ কিছুমান ঠাইত হয়তো নাই হয়নে এই ড্ৰেইনেজ চিষ্টেমটো তেতিয়া দিনৰ পৰাই বনাইছিলে ঠিক আছে যে এনেকৈ তাকো ইটা দেখিছে কি ধুনীয়াকৈ এইখন তাৰে ফটো এখন হয় ঠিক আছে এই নলাবোৰ পানী ৰাজআলিৰ ডাঙৰ নলাবোৰেদি গৈ নদীত পৰিছিল নলাবোৰ ঢাকনৰ ব্যৱস্থা আছিল প্ৰতি ঘৰতে একোখন ডাঙৰ চোতালো আছিল ঠিক আছে বুজি পাইছে না এই যিবিলাক ড্ৰেইনৰ কথা কৈছে এই ড্ৰেইনবিলাক কি হৈছিলে ঢাকি থোৱা আছিলে বুলি কৈছিলে আমাৰ দিনৰ আজিগতে আমাৰ এতিয়া সমাজৰ কি কৈছে ঢাকি নথয় হয় নহয় কিছুমানতো ঢাকি থোৱা থাকে কিছুমানত কি উন্মুক্ত হৈ থাকে কিন্তু তেতিয়া দিনতে কি কৈছিলে যিবিলাক ড্ৰেইন বনাইছিলে সেই ড্ৰেইনবিলাক এনেকৈ ঢাকিও থৈছিলে আৰু এই যিবিলাক ড্ৰেইনৰ পানী গৈ পেলাই ক'ত পৰিছিলেগৈ নদীত পৰিছিলে বুলি কৈছে আৰু প্ৰতি ঘৰতে একোখনকৈ ডাঙৰ চোতালৰ ব্যৱস্থা আছিলে আজিকালি চোতালটো বাদ দিয়া কি হয় ঘৰৰ লগতে গেটখন লগাই দিয়া যায় হয় নহয় মানুহ যাবলৈ বাদ নাইকিয়া ইমানেই বেছি হৈ গৈছে তো বহুত সুপৰিকল্পিতভাৱে তেওঁলোকে কি কৰিছিলে এই যিবিলাক ব্যৱস্থা বনাইছিলে বহুত সুপৰিকল্পিতভাৱে তেওঁলোকে গঢ়ি উঠিছিলে ঠিক আছে তো আমি কি পালো মহেঞ্জোদাৰো ছাইটটো প্ৰথমতে পুনৰাৱিষ্কাৰ কৰিছিলে বুলি ক'লো যিটো মহেঞ্জোদাৰো ছাইট আছে খেলি মেলি নকৰিব কিন্তু নামকেইটা ঠিক আছে মহেঞ্জোদাৰো ছাইটটো আছিলে RD বেনাৰ্জী এইটো মনত ৰাখিব ঠিক আছে RD বেনাৰ্জীয়ে কি কৰিছিলে মহেঞ্জোদাৰো ছাইটটো উদ্ধাৰ কৰিছিলে বুলি কোৱা হয় আৱিষ্কাৰ কৰিছিলে বুলি কোৱা হয় কিমান চনত বুলি ক'লে 1922 চনত মই বাৰে বাৰে কৈ আছো পৰীক্ষাত আহে যিহেতু এইবিলাক তো এতিয়ালৈকে আৱিষ্কাৰ হোৱা ভগ্নাৱশেষবোৰ চাই সিন্ধু উপত্যকাৰ ঘৰবোৰক 3টা ভাগত ভাগ কৰিব পাৰি সেইবোৰ হৈছে সাধাৰণ মানুহ থকা ঘৰ ডাঙৰ অট্টালিকা আৰু গা ধোৱা ঘৰ ঠিক আছে তো যিবিলাক তেওঁলোকে ঘৰ বনাইছিল সেইবিলাক চাই পেলাই এটা অনুমান কৰিছিলে যে কিছুমান কি হয় সাধাৰণ মানুহ থকা ঘৰ আৰু কিছুমান আছিলে ডাঙৰ ডাঙৰ অট্টালিকা আৰু কি আছিলে গা ধোৱা ঘৰ দেখিছেনে এইটো মহেঞ্জোদাৰো গা ধোৱা পুখুৰী এইটো ঠিক আছে এইটো মেবি চুইমিং পুল আছিলে চাগে তেওঁলোকৰ ঠিক আছে বহুত প্লেনিং দেখিছেনে ইয়াত চাগে কাপোৰ চাপোৰ চেঞ্জ কৰিব পৰা এনেকুৱা ধৰণৰ ব্যৱস্থা আছিলে এইটো মেবি চুইমিং পুল আছিলে তো সম্পূৰ্ণ প্লেনিঙত তেওঁলোকে চলিছিলে ইয়াত লিখিছে চাগে মহেঞ্জোদাৰোত আৱিষ্কৃত হোৱা ভগ্নাৱশেষবোৰৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য নিদৰ্শন আছিল ৰাজহুৱা স্নানাগাৰটো পৰীক্ষাত ডাইৰেক্ট কুৱেশ্যন আহে এইটো যে ৰাজহুৱা স্নানাগাৰটো কোনটো IVC কোনটো ছাইটত উদ্ধাৰ হৈছিল ঠিক আছে দা গ্ৰেট বাথ নে তেনেকুৱা কিবা এটা বুলি কয় চাগে এইটো ঠিক আছে তো কোনটো ছাইটত উদ্ধাৰ হৈছিল সেই কুৱেশ্যনটো ডাইৰেক্ট আহে যে গ্ৰেট বাথ ঠিক আছে গ্ৰেট বাথটো কোনটো ছাইটত উদ্ধাৰ হৈছিলে তেতিয়াহ'লে আমি কি বুলি ক'ব লাগিব মহেঞ্জোদাৰো ঠিক আছে মহেঞ্জোদাৰোত এইটো উদ্ধাৰ হৈছিলে ঠিক আছে ই চতুৰ্ভুজ আকৃতি ইয়াৰ মাজত ইমান এইবিলাক নালাগে আমাক কিমান ডাঙৰ কিমান হেৰি ঠিক আছে ইয়াৰ এই জলভাণ্ডাৰৰ পানী লেতেৰা হ'লে তাক উলিয়াই নতুনকৈ পুৰাবলৈ ওচৰতে কুঁৱা আছিলে বুজি পাইছেনে কিমান প্লেনিং আছিলে যে এই যিটো স্নানাগাৰ আছিলে ঠিক আছে এই যিটো চুইমিং পুল আছিলে বুলি কৈছে এইটো কি হয় ইয়াৰ পানী যদি লেতেৰা হৈ যায় ইয়াৰ পানী ওলাই যাবৰ কাৰণেও ব্যৱস্থা আছিলে ঠিক আছে আৰু সুমুৱাবৰ কাৰণেও ইয়াতে কি আছিলে ব্যৱস্থা আছিলে জলভাণ্ডাৰত নামি যাবৰ বাবে খটখটি আৰু কাষে কাষে কাপোৰ সলাবৰ বাবে কোঠালিও আছিলে ঠিক আছে এইটো চাওক ইয়াত নামি পেলাই গা ধুবৰ কাৰণে এফালেদি নামিব পাৰিছিলে ঠিক আছে খটখটি আছিলে বুলি কৈছে আৰু এইবিলাক হৈছে কি কাপোৰ চেঞ্জ কৰিবৰ কাৰণে ইয়াতে কি আছিলে জেগাও আছিলে ঠিক আছে তো গা ধোৱা স্নানাগাৰ হওক কিবা হওক মানে তেওঁলোক বহুত হাইজেনিক মানুহ আছিলে বুলি ক'ব পাৰি হয়নে কাৰণ চবৰে ঘৰতে কি আছিলে স্নানাগাৰ আছিলে বুলি কৈছে তাৰপিছত পানী যাবৰ কাৰণে ধুনীয়া নলা নৰ্দমা আছিলে তাৰ উপৰিও ইয়াতে সুপৰিকল্পিত এইটো চুইমিং পুল এটা বনাইছে পানী লেতেৰা সকলে ওলাই যাব পৰা ব্যৱস্থাও আছে হয়নে আৰু কাপোৰ চেঞ্জ কৰিবৰ কাৰণে ধুনীয়া ইয়াতে জেগাও বনাই থৈছে তো বহুত হাইজেনিক মানুহ আছিলে এখন সময়ত ঠিক আছে আমাৰ কিছুমান এতিয়াতো বহুত লেতেৰা থাকে হয় নহয় তো তেনেকুৱা নাছিলে মহেঞ্জোদাৰো হৰপ্পাই দুইখন নগৰতে থকা ঘৰ স্নানাগাৰ আদিৰ উপৰিও কেইটামান ডাঙৰ ভঁৰাল ঘৰৰ ভগ্নাৱশেষ পোৱা গৈছে ঠিক আছে তো এতিয়া চাওক পৰীক্ষাত কি আহে গম পায়নে যে কি বস্তুনো মহেঞ্জোদাৰোত আৱিষ্কাৰ হৈছিলে ডাইৰেক্ট কুৱেশ্যন আহে প্ৰথমতে আমি ক'ব লাগিব গ্ৰেট বাথ এইটো গম পালে হয় নহয় গ্ৰেট বাথ ঠিক আছে গ্ৰেট বাথটো ক'ত আৱিষ্কাৰ হৈছিলে গ্ৰেট বাথ আৱিষ্কাৰ হৈছিলে মহেঞ্জোদাৰোত ঠিক আছে তাৰপিছত মাল্টিপ্লাৰ্ট এছেম্বলি হল মাল্টিপ্লাৰ্ট মানে যিটো আমি এতিয়া পালো হয় নহয় মাল্টিপ্লাৰ্ট এছেম্বলি হলৰ কথা গম পালো মাল্টিপ্লাৰ্ট এছেম্বলি হল মানে কেইবামহলীয়াও এছেম্বলি হল বুলি কয় আৰু কি কয় অসমীয়াত এছেম্বলি হল ৰাজহুৱা সভা তেনেকুৱা কৰিবৰ কাৰণে কিবা থাকে ঠিক আছে তাৰপিছত দুখন ব্ৰঞ্জৰ তৰোৱাল পাইছিলে
পৰীক্ষাত কোৱেশ্যন আহে যে দুখন ব্ৰঞ্জৰ তৰোৱাল ক'ত পাইছিলে তেতিয়াহ'লে হ'ব মহেঞ্জোদাৰোত আপোনালোকে এইবিলাক নোট কৰি যাব ঠিক আছে ট্ৰু ব্ৰঞ্জ sword বুলি কয় ঠিক আছে ট্ৰু ব্ৰঞ্জ sword ক'ত পাইছিলে মহেঞ্জোদাৰোত পাইছিলে তাৰপিছত তাতে পাইছিলে আপোনালোকৰ ষ্টাম্প পাইছিলে আৰু সিল পাইছিলে ঠিক আছে ষ্টাম্প বা সিল পাইছিলে মহেঞ্জোদাৰোতে এইবিলাক বস্তু পাইছে তাৰপিছত ইয়াতে কিছুমান কাপোৰৰ টুকুৰা পাইছিলে যিবিলাক হাতে বোৱা আছিলে কিন্তু ঠিক আছে কিছুমান কাপোৰৰ টুকুৰা পাইছিলে যিবিলাক হাতে বোৱা আছিলে এটো নোট কৰিব যে হাতে বোৱা কাপোৰৰ টুকুৰা ক'ত পোৱা গৈছিলে মহেঞ্জোদাৰো যিটো সাইট আছিলে সেই মহেঞ্জোদাৰো সাইটত পোৱা গৈছিলে তাৰপিছত কিছুমান মূৰ্তি পোৱা গৈছিলে দাড়ি থকা মানুহৰ মূৰ্তি পাইছিলে ঠিক আছে এটো মনত ৰাখিব দাড়ি থকা মানুহৰ মূৰ্তি পোৱা গৈছিলে তাৰপিছত ড্যান্সিং গার্ল বুলি এটা এটো কোৱেশ্যন খুব আহে যে যেটো ড্যান্সিং গার্লৰ যেটো মূৰ্তি পাইছিলে ঠিক আছে ড্যান্সিং গার্লৰ ব্ৰঞ্জৰ মূৰ্তি এটা আছিলে এই মূৰ্তিটো ক'ত পাইছিলে বুলি কোৱেশ্যন আহে এটো হৈছে মহেঞ্জোদাৰোত পাইছিলে বুজি পাইছে ন কথাখিনি মই আকৌ এবাৰ আপোনালোকক কৈ দিছো সব আপোনালোকে একদম ভালকে শুনক লাহেকে শুনক নিজে নোট কৰক নিজৰ ভাষাত নোট কৰক যে মহেঞ্জোদাৰোত আপোনালোকে এনেকে এটা বনাই লওক এনেকুৱাকে বনাই লওক ঠিক আছে এনেকে বনাই লওক ইয়াত লিখিব সাইটটো নাম ঠিক আছে ইয়াতে লিখিব মহেঞ্জোদাৰো বুলি ঠিক আছে ইয়াতে লিখক ফাইন্ডিং বুলি এটা ফাইন্ডিংস বুলি লিখিব ফাইন্ডিংস বুলি লিখি প্ৰথমতে লিখিব গ্ৰেট বাথ বুলি ঠিক আছে গ্ৰেট বাথ লিখক এনেকে তাৰ পিছত 2 নম্বৰতে আপোনাৰ লিখক মাল্টিপ্লাৰ্ট এসেম্বলি হল লিখিব 3 নম্বৰত আপোনালোকে লিখিব পাৰে ব্ৰঞ্জৰ শ্বৰ্টটো পাইছিলে মানে ব্ৰঞ্জৰ যিবিলাক অস্ত্ৰ পাইছিলে তাৰ পিছত দাড়ি থকা মানুহৰ এটা মূৰ্তি পাইছিলে তাৰ পিছত নাচি থকা এজনী ছোৱালীৰ ড্যান্সিং গার্ল ঠিক আছে ছোৱালীৰ মূৰ্তি পাইছিলে তাৰ পিছত ইয়াতে কি হয় হাতে বোৱা কাপোৰৰ টুকুৰাও পোৱা গৈছিলে তো এইখিনি ক'ত পাইছিলে বুলি গম পালো এইখিনি মহেঞ্জোদাৰোত পাইছিলে আৰু মহেঞ্জোদাৰোক কি বুলি কোৱা হয় মাউণ্ট অফ ডেথ বুলিও কোৱা যায় ঠিক আছে মাউণ্ট অফ ডেথ বুলি কোনটো সাইটক কোৱা যায় মাউণ্ট অফ ডেথ বুলি মহেঞ্জোদাৰো যিটো সাইট আছে এই মহেঞ্জোদাৰো সাইটটো কোৱা যায় ঠিক আছে বুজি পালে নহয় কথাখিনি এইখিনি পৰীক্ষাত আহে কিন্তু মই এই কাৰণে বাৰে বাৰে আপোনালোকক ৰিপিট কৰি আছো পৰীক্ষাত এইবিলাক কোৱেশ্যন আহে বাকি বেলেগ একো নাহে ইয়াৰ তাৰপিছত ইয়াত কিবা থাকি গ'ল নেকি মই চাই লৈছো তাৰপিছত চাওক কৃষি কাৰ্যৰ কথা কৈছে ঠিক আছে কৃষি কাৰ্যৰ বিষয়ে আমি অকমান চাম কৃষি কাৰ্য আপোনালোকে অকমান ৰিজলিউশনটো বঢ়াই ল'ব ঠিক আছে কাৰণ কিতাপখন এনেকে ফটো মাৰি পেলাই এনেকে লোৱা হৈছে অকমান হয়তো কোৱালিটিটো বেয়া আহিব পাৰে গতিকে আপোনালোকে অকমান কোৱালিটিটো বঢ়াই ল'ব ভিডিও তেতিয়াহ'লে আপোনালোকে ভালকে দেখিবলৈ পাব তো কৃষি কাৰ্য চাওক খনন কাৰ্যত ঘেঁহু ধান কপাহ জব খেজুৰ তিল মাহ আদিৰ আৱিষ্কাৰলৈ চাই অনুমান কৰা যায় যে নদী উপত্যকাত অৱস্থিত হৰপ্পা সভ্যতাৰ লোকসকলে এইবোৰৰ শস্য খেতি কৰিছিল বিভিন্ন শাক পাচলি আৰু ফল মূলৰ খেতিও হৈছিল বুলি প্ৰমাণ পোৱা যায় ইয়াতে পোনপ্ৰথমে কপাহ খেতি কৰা হৈছিল বুলি অনুমান কৰা যায় তো কপাহ খেতি প্ৰথমতে ক'ত কৰিছিল কপাহৰ ব্যৱহাৰ কোনে কৰিছিল বুলি যদি আপোনালোকক সোধে আৰু সোধে এটো ঠিক আছে যে কপাহ যিহেতু তেওঁলোকে কি নাজানিছিলে এটা বস্তুৱে নাজানিছিলে সেইটো হৈছে আইৰণৰ আৱিষ্কাৰ ঠিক আছে আইৰণৰ ব্যৱহাৰ আইৰণৰ আৱিষ্কাৰ থাকে হৈছিলে কিবা কিবি হৈছিলে কিন্তু আমি পঢ়িবলৈ পাইছো যে আইৰণৰ যিটো ব্যৱহাৰ সেইটো তেওঁলোকে জনা নাছিলে সেই কাৰণে আইৰণৰ কোনো বস্তু ইয়াতে এতিয়ালৈকে ঠিক আছে এতিয়ালৈকে যেহেতু উদ্ধাৰ কাৰ্য চলি আছে খনন কাৰ্য চলি থাকে হয় নহয় তো এতিয়ালৈকে আইৰণৰ কোনো বস্তু ইন্দাছ ভেলী সিভিলাইজেশনত উদ্ধাৰ হোৱা নাই সেই কাৰণে কি বুলি কোৱা হয় সিন্ধু সভ্যতাৰ লোকসকলে কি হয় আইৰণৰ ব্যৱহাৰ জনা নাছিলে বুলি কোৱা হয় বুজি পালে তাৰপৰা কপাহৰ খেতি প্ৰথমতে ক'ত কৰিছিলে বুলি যদি সোধে তেতিয়াহ'লে আমি কি ক'ব লাগিব যে হৰপ্পা সভ্যতাৰ কথা ক'ব লাগিব হয়নে হৰপ্পা সভ্যতাত কি হৈছিলে পোনপ্ৰথমে কপাহ খেতি কৰা হৈছিল বুলি অনুমান কৰা হৈছে পশুপালনৰ ক্ষেত্ৰত চাওক হৰপ্পা সভ্যতাৰ প্ৰায়বোৰ অঞ্চলতে আৱিষ্কৃত গৰু ভেড়া গাহৰি কুকুৰা ঘৰিয়াল কাছ গাধ উট সিংহ আদি জন্তুৰ হাড় আদিলৈ চাই ক'ব পাৰি যে এইবোৰ জীৱ জন্তু তাত উপলব্ধ আছিল গৰু ভেড়া আদি গাখীৰ আৰু পোহনীয়া জন্তুবোৰ মাংসৰ কাৰণে পোহা হৈছিল আৰু উট গাধ আদিৰ দৰে জীৱ জন্তুবোৰ বস্তু কঢ়িয়াই আনিবলৈ ব্যৱহাৰ কৰা হৈছিল তাৰপৰা এইখিনিতে নোট কৰিব তেওঁলোকৰ যিটো তাতে কি আছিলে গম পায়নে এটা শিঙৰ গৰু ইউনিকৰ্ন বুলি যেটো কোৱা হয় ঠিক আছে এটা শিঙৰ গৰু ইউনিকৰ্ন মানেটো বেলেগো হয় আমাৰ যেনেকে
আমি কি কওঁ ৰাইনক কথা কওঁ ন কিন্তু ইয়াতে কি হৈছে এটা শিঙৰ গৰু ঠিক আছে এটা শিঙৰ গৰু বা তেনেকুৱা ধৰণৰ আপোনালোকে নেটত মাৰি চাব ওলাই যাব ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইউনিকৰ্ন বুলি ঠিক আছে তো এটা শিঙৰ গৰুটো তেওঁলোকে কি কৰিছিলে তাতে পোৱা গৈছিলে ঠিক আছে এইটো মনত ৰাখিব তাৰপিছত ইয়াৰ উপৰি সিন্ধু সভ্যতাৰ ঠায়ে ঠায়ে বান্দৰ নেউল মেকুৰী ভাটৌ ময়ূৰ হাঁহ হাতী থকাৰ প্ৰমাণ পোৱা যায় কিন্তু এইবোৰ পোহনীয়া আছিল নাই তাৰ সঠিক ধাৰণা কৰিব পৰা নাযায় কিছুমান ঠাইত বৰশী আৱিষ্কাৰ হোৱালৈ চাই তাত মাছ ধৰা পথাৰ প্ৰচলন থকা যেন অনুমান কৰা হয় বেপাৰ বাণিজ্য হৰপ্পা বেপাৰ বাণিজ্য কৰা লোকসকলে বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰী বিশেষকৈ ধাতু বিভিন্ন ধৰণৰ মণি আদি আন আন ঠাইলৈ ৰপ্তানি কৰিছিল ধাতুৰ উপৰিও কাপোৰ পাত্ৰ মাটিৰ পুতলা মণি আৰু খাদ্য সামগ্ৰী সেইবোৰ ঠাইলৈ ৰপ্তানি কৰা হৈছিল হৰপ্পা সভ্যতাত ব্যৱহৃত মোহৰ মণি আদি মেচ'পটেমিয়ামতো পোৱা গৈছে তো বেপাৰ বাণিজ্যৰ কথাটো কেনেকৈ গম পাইছে যে এই যিবিলাক হৰপ্পা সভ্যতাত ব্যৱহৃত মোহৰ ঠিক আছে যিবিলাক মণি আদি ক'ত পোৱা গৈছে মেচ'পটেমিয়ামত পোৱা গৈছে আৰু আমি ক'ত পালো মেচ'পটেমিয়ামৰ যিটো সভ্যতা সেই সভ্যতাটো ক'ত আছে বুলি মই কৈছিলো আপোনালোকে কমেণ্টত জনাব কাৰণ মই অলৰেডি এইবিলাক কৈ আহিলো ঠিক আছে তাৰপিছত ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেচ'পটেমিয়া আৰু অন্যান্য সমসাময়িক সভ্যতাৰ মাজত বাণিজ্যিক সম্পৰ্ক আছিলে বেপাৰ বাণিজ্য প্ৰধানতঃ নাৱৰ জৰিয়তে চলোৱা হৈছিল ঠিক আছে এই যিবিলাক বিভিন্ন ধৰণৰ সভ্যতা আছিলে হয় নহয় মেচ'পটেমিয়াই হওক বেবিলিয়ান সভ্যতাই হওক ঠিক আছে চীনৰ সভ্যতাই হওক এই সভ্যতাবিলাকৰ লগত বেপাৰ বাণিজ্য কিহে চলাইছিলে বুলি কৈছে নাৱৰে চলাইছিলে বুলি কোৱা হয় ঠিক আছে তো কিহৰ কৰিছিলে ধাতুৰ উপৰিও কাপোৰ পাত্ৰ মাটিৰ পুতলা মণি আদি খাদ্য সামগ্ৰী সেইবোৰ ঠাইলৈ ৰপ্তানি কৰা হৈছিলে ৰপ্তানি মানে কি ইয়াত লিখিছে চাওক এইটো আপোনালোকে জানে তথাপি কৈ থৈছে আৰু যে আমদানি কৰা মানে হৈছে সা সামগ্ৰী আন দেশৰ পৰা নিজৰ দেশলৈ অনা ঠিক আছে কোনো এটা বস্তু যেতিয়া আপুনি বেলেগ এখন দেশৰ পৰা নিজৰ দেশলৈ আনিব তাক কি বুলি কোৱা হয় আমদানি বুলি কোৱা হয় আৰু যেতিয়া আপুনি নিজৰ দেশৰ পৰা বাহিৰলৈ কিবা এটা বস্তু পঠাব তাক কি বুলি কোৱা হয় ৰপ্তানি বুলি কোৱা হয় ঠিক আছে তো মেচ'পটেমিয়া সভ্যতা সিন্ধু সভ্যতাৰ পৰা সমসাময়িক আছিল মেচ'পটেমিয়াক আমি বৰ্তমানক ইৰাক বুলি জানো ঠিক আছে ইৰাক যিখন আছে ইৰাকৰ সভ্যতা সেইখনৰ কথা কৈছে তাৰপিছত চাওক হাফস্পাৰ এইটোৱে মই যে আপুনি কৈছিলো যে কি হয় দাঢ়ি থকা এটা মানুহৰ মূৰ্তি পোৱা গৈছিলে ঠিক আছে এই মূৰ্তিটো ক'ত পাইছিলে মহেঞ্জোদাৰোত পাইছিলে ঠিক আছে কুৱেশ্যন খুব আহে কিন্তু এইটোৰ ওপৰত ঠিক আছে কিয় আহে নাজানো এইটোৰ ওপৰত দেখিছে দাঢ়ি আঁকি থৈছে দাঢ়ি থকা সেইকাৰণে ডাইৰেক্ট স্পষ্টকৈ আহে যে দাঢ়ি থকা মানুহৰ যিটো এটা প্ৰতিমূৰ্তি ক'ত পোৱা গৈছিলে মহেঞ্জোদাৰোত পোৱা গৈছিলে সাজপাৰৰ কথাত কৈছে যে খনন কাৰ্যত উদ্ধাৰ হোৱা শিলৰ কটা মূৰ্তি পোচাকৰ পৰা অনুমান কৰা হয় যে মানুহে সাজ পোছাক হিচাপে দুখন কাপোৰ ব্যৱহাৰ কৰিছিল দেখিছে এখন কাপোৰৰ কথা কৈছে গাৰ ওপৰৰ অংশত এখন চাদৰ লৈছিল তলৰ অংশত মানুহে আজিকালি ব্যৱহাৰ কৰা ধুতিৰ নিচিনা এবিধ বস্ত্ৰ ব্যৱহাৰ কৰিছিল খনন কাৰ্যত বেজী বুটামৰ আৱিষ্কাৰৰ পৰা অনুমান হয় যে সেই সময় মানুহে চিলাই বিদ্যাও ভালদৰে জানিছিল ঠিক আছে বহুত উন্নত আছিলে তেওঁলোকে বহুতখিনি বস্তু আৱিষ্কাৰ কৰিছিলে ঠিক আছে তো তেতিয়াৰ দিনত আজিকালিৰ দৰে মানুহৰ অলংকাৰৰ প্ৰতি আসক্ত আছিল ঠিক আছে আমাৰ যেনেকে এতিয়া কি হয় বিশেষকৈ ছোৱালীসকলৰ হয় নহয় যে অলংকাৰৰ প্ৰতি অলপ আসক্ত হয় তেওঁলোকে পুৰুষ মহিলা উভয়ে অলংকাৰ পিন্ধিছিল ঠিক আছে কিন্তু পুৰুষো পিন্ধিছিলে মহিলাও পিন্ধিছিলে সোণ ৰূপ আদি বিভিন্ন ধাতু হাতীৰ দাঁত শংখ শিল জন্তুৰ হাড় আদিৰে অলংকাৰ তৈয়াৰ কৰি পিন্ধিছিল আঙুঠি খাৰু ডিঙিৰ হাৰ কাণফুলা আদি প্ৰধান অলংকাৰ আছিল তেওঁলোকৰ প্ৰধান অলংকাৰ কি আছিল বুলি ক'লে আঙুঠি খাৰু ডিঙিৰ হাৰ কাণফুলা আদিৰ প্ৰধান অলংকাৰ তেওঁলোকৰ আছিল ঠিক আছে তো ধৰ্মীয় বিশ্বাস ইয়াতে পাব এতিয়া যে মই আপুনি কৈছিলো যে এটা শিঙৰ গৰু বুলি এই বস্তুটো ইয়াতে হয়তো পাব ধৰ্মীয় বিশ্বাস যে সেই সময়ত মানুহৰ ধৰ্ম বিশ্বাসৰ বিষয়ে কিছু ধাৰণা কৰিব পাৰি ঠিক আছে এইটো তলত শিলত খোদিত ছবিত এজন ব্যক্তিৰ মূৰত ষাঁড় গৰুৰ শিং আৰু ইয়াৰ চাৰিওফালে জীৱ জন্তু থকা দেখা গৈছে 12.5 আমি পিছৰ পাঠটোত পাম চাগে ঠিক আছে তাতে চাম আমি যে এই ব্যক্তিজনৰ হয়তো সেই সময় মানুহৰ বাবে ভগৱানৰ স্বৰূপ আছিলে এইখন ফটোখন চাই লওক এতিয়া ভালকে গম পাব এইটো দেখিছেনে এইখন ফটো কথা কৈছে এইখন ফটোত কি দেখিছে বুলি কৈছে যে কি কৈছে ব্যক্তিৰ মূৰত ষাঁড় গৰুৰ শিং আৰু ইয়াৰ চাৰিওফালে জীৱ জন্তু থকা দেখা গৈছে এইটো ষাঁড় গৰুৰ শিং বুলি কৈছে আৰু জীৱ জন্তু থকা গৈছে এখেত মেবি কি আছিলে তেওঁলোকৰ সেইখন সময়ৰ ভগৱান বুলি তেওঁলোকে কৈছে ঠিক আছে ভগৱান বুলি ধাৰণা কৰি লৈছে মানে তাৰপিছত কৈছে
খত থকা আহত গছ আৰু সাপৰ ছবিৰ পৰা হৰপ্পা সংস্কৃতিৰ মানুহবিলাকে গছ আৰু সাপকো পূজা কৰিছিল যেন অনুমান কৰা হয় এইখন ছবিত চাওক ইয়াতে লিখিছে যে ইয়াতে চাই পেলাই কি বুলি কৈছে সাপ ঠিক আছে সাপ আৰু আহত গছ ঠিক আছে সাপ আৰু আহত গছ তেওঁলোকে পূজা কৰিছিলে বুলি কৈছে তেনেকে এই ছবিখনত কি কৰিছে মাতৃ দেৱীক সূচাইছে ঠিক আছে মাতৃ দেৱীক তেওঁলোকে পূজা কৰিছিলে এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয় ঠিক আছে ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু এই যিটো তেওঁলোকে পূজা কৰিছিলে ন এইটো এছএছচি কোৱেশ্যনত আহে তেওঁলোকে কিহক পূজা কৰিছিলে মই এবাৰ কোনোবা অসমৰ এক্সাম এটাতো দেখিছিলো যে তেওঁলোকে কাক ভগৱান হিচাপে মানিছিলে ঠিক আছে পশুপতি বুলি কোৱা হয় পশুপতি মহাদেৱে হ'ব চাগে ঠিক আছে শিৱ হয় নহয় পশুপতি মহাদেৱক তেওঁলোকে ভগৱান বিশ্বাস কৰিছিলে ভগৱান বুলি কাক বিশ্বাস কৰিছিলে পশুপতি মহাদেৱক প্ৰশ্ন আহে কিন্তু ঠিক আছে পশুপতি মহাদেৱক তেওঁলোকে ভগৱান ৰূপে মানি লৈছিলে সেইখন সময়ত যিবিলাক লেংগুৱেজ আছিলে ঠিক আছে লেংগুৱেজৰ বিষয়ে আমি নাজানো ঠিক আছে কোনো ৰেকৰ্ড তেনেকুৱা নাই আৰু তেওঁলোকৰ যিটো ৰাইটিং ষ্টাইল আছিলে ঠিক আছে এনেকুৱা ধৰণৰ মানে পিকচাৰ টাইপৰ আছিলে ঠিক আছে পিক্টোগ্ৰাফিক বুলি কোৱা হয় মানে পিকচাৰত বুজাইছিলে আমি যেনেকৈ এতিয়া ক খ এ বি চি ডি এনেকৈ লিখো ন তেনেকুৱা তেওঁলোকৰ নাছিলে তো পিকচাৰ কিছুমান তেওঁলোকে এনেকৈ এইবিলাক দেখিছেনে এনেকুৱা পিকচাৰ কিছুমানহে তেওঁলোকে আঁকিছিলে তেওঁলোকৰ যিবিলাক সমল বা পোৱা গৈছে সেইকাৰণে এতিয়াও ভালকৈ জনা হোৱা নাই যে তাতে কি লিখা আছে এই বস্তুটোৱেনো কি বুজায় ঠিক আছে ইয়াত যিবিলাক লিখা আছে ন এইবিলাকে কি বুজাইছে এতিয়াও জনা হোৱা নাই ঠিক আছে এইবিলাকৰ ওপৰত অধ্যয়ন চলি আছে ৰিচাৰ্চ চলি আছে এইবিলাকে একচুৱেলি কি মিনিং কৰিছিলে এতিয়াও জনা হোৱা নাই ঠিক আছে তো আমাক নালাগে ইমান এইবিলাক ইয়াত শিল্পকলা কথা কৈছে তোমালোকে নিশ্চয় জানা যে প্ৰত্নতাত্ত্বিক খননৰ ফলত মহেঞ্জোদাৰোত ব্যৱহৃত বহু কাৰুকাৰ্য খচিত সামগ্ৰী আৱিষ্কাৰ হৈছে এই উদ্ধাৰ হোৱা সামগ্ৰীৰ পৰা অনুমান কৰা যায় যে হৰপ্পা শিল্পকলা বহুত আগবঢ়া আছিল ঠিক আছে উদ্ধাৰ হোৱা বিভিন্ন আকাৰ আকৃতিৰে গঢ়া পাত্ৰসমূহ বৰ আকৰ্ষণীয় ভিন ভিন ৰং আৰু আৰ্হিয়ে সজাই তোলা সামগ্ৰীসমূহ বিশেষকৈ টিন আৰু তাম ধাতুৰ সংমিশ্ৰণত তৈয়াৰী ব্ৰঞ্জৰ ধাতুৰে গঢ়ি উঠা আছিল তেওঁলোকে ব্ৰঞ্জৰ ব্যৱহাৰ কৰিছিল ঠিক আছে ব্ৰঞ্জেছ বুলি কোৱা হয় ইয়াৰ উপৰিও পোৰা মাটিৰ বাচন বৰ্তন অলংকাৰ পুতলা আদিয়ে তৈয়াৰ কৰা প্ৰমাণ পোৱা গৈছে ঠিক আছে কিন্তু সিন্ধু উপত্যকাৰ সভ্যতাত লো ব্যৱহাৰ কৰা নিদৰ্শন পোৱা নাযায় বুজি পাইছানে এই কুৱেশ্যনটো পৰীক্ষাত খুব আহে ঠিক আছে মই এখন এনেই গাই যোৱা নাই লাইন বাই লাইন ঠিক আছে টাইম আপোনালোকে চাব এইবিলাক এনেই গাই যোৱা নাই এইবিলাকৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে প্ৰশ্ন পৰীক্ষাত বেলেগ ক'ৰ পৰাও নাহে মই বাৰে বাৰে কৈছো প্ৰশ্ন পৰীক্ষাত কেতিয়াও বাৰে বাৰে নাহে আপোনালোকে বস্তু এটা ওপৰে ওপৰে চাই পেলাই এইবিলাক নাহে বুলি ভাবে কিন্তু প্ৰশ্ন এইবিলাকে আহে যিবিলাকে পৰীক্ষা আগতে দিছে তেওঁলোকে এই কুৱেশ্যনটো দেখিছে যদি নাই দেখা তেতিয়াহ'লে সি পৰীক্ষাই দিয়া নাই ঠিক আছে যে সিন্ধু উপত্যকাৰ সভ্যতাত লো ব্যৱহাৰ কৰা নিদৰ্শন পোৱা যায় পৰীক্ষাত হাজাৰবাৰ আহে এইটো কুৱেশ্যন ইয়াৰ পৰিৱৰ্তে এই সভ্যতাত ব্ৰঞ্জৰ ব্যৱহাৰ বহলভাৱে ব্যৱহাৰ হোৱা দেখা যায় যে সিন্ধু উপত্যকাৰ লোকসকলে কোনটো ধাতুৰ ব্যৱহাৰ চবতকৈ বেছিকৈ কৰিছিল বুলি কুৱেশ্যন আহে এই লাইন দুটাৰ পৰা এতিয়ালৈকে 1000 মান কুৱেশ্যন আহিছে পৰীক্ষাত ঠিক আছে আপোনালোকে পেপাৰ চাব পুৰণা পেপাৰ যদি পুৰণা পেপাৰ চাইছে তেতিয়াহ'লে আপোনালোকে গম পাই গৈছে ঠিক আছে আমাৰ কি হয় ল'ৰা ছোৱালী কি কৰে ওপৰে পৰা এনেকৈ চাই থৈ দিয়ে এইটো আহিব নেকি এইটো নাহে লুটিয়াই থৈ দিয়ে এইবিলাক পৰীক্ষাত আহিব নেকি বুলি ভাবে পৰীক্ষাত এইবিলাকেই আহে ঠিক আছে এইখিনিৰ পৰাই পৰীক্ষাত আহি গ'ল বুজি পাইছে তো ডাইৰেক্ট কুৱেশ্যন কি যে সিন্ধু উপত্যকাত কোনটো ধাতুৰ ব্যৱহাৰ জনা নাছিল লো ব্যৱহাৰ জনা নাছিল আৰু কোনটো ধাতুৰ ব্যৱহাৰ চবতকৈ বেছিকৈ কৰিছিলে ব্ৰঞ্জৰ ব্যৱহাৰ তেওঁলোকে চবতকৈ বেছিকৈ কৰিছিলে হৰপ্পা সংস্কৃতিৰ নগৰসমূহত তাঁত শিল্পৰো প্ৰচলন আছিল ঠিক আছে তাঁত আপোনালোকে জানে ন ছোৱালীসকলে তাঁত বয়ন নবয় জানো আজিকালি এতিয়া মডাৰ্ণ যুগত তাঁতনো কোনে বব হয় নহয় চব ইয়াতে বব মানে দোকানতে আৰু শিপিনীসকলে কপাহৰ উপৰিও ঊণ সূতাৰো কাপোৰ বৈছিল ঠিক আছে তো ঊণ সূতাৰ ওপৰত মোৰ নলেজ নাই আপোনালোকে যদি জানে মোক ক'বচোন বাৰু ঠিক আছে কপাহটো আমি জানো কপাহ খাদী হয় নহয় এতিয়াও প্ৰচলন আছে কিন্তু ঊণ সূতাৰ বিষয়ে যদি কোনোবাই জানে কমেণ্টত লিখিব ঠিক আছে নাও সজা মোহৰ তৈয়াৰ কৰা অলংকাৰ গঢ়া আদি কাৰ্যসমূহে সেই সময়ৰ মুখ্য শিল্প আছিল ঠিক আছে তাৰ উপৰিও মোহৰ আৰু লিপি এই মোহৰ আৰু লিপিৰ বিষয়ে মোহৰ আৰু লিপি ঠিক আছে যিটো ষ্টাম আৰু চিল্ক ক'ত পাইছিলে বুলি কৈছিলে মহেঞ্জোদাৰোত পাইছিলে সিন্ধু উপত্যকাত 2000তকৈ অধিক মোহৰ আৱিষ্কাৰ হৈছে দেখিছে কিমান মোহৰ আছে 2000তকৈ অধিক মোহৰ ঠিক আছে তো এইবোৰৰ বেছিভাগেই পোৰা মাটি তথা এইবোৰৰ আকৃতি চাৰিচুকীয়া ঘূৰণীয়া আৰু চুঙাৰ নিচিনা আছিল
মোহৰবিলাকত বিভিন্ন জীৱ-জন্তু যেনে বলদ, বাঘ আদিৰ লগতে এক কাল্পনিক এশিঙীয়া জন্তুৰো ছবি পোৱা গৈছে। ঠিক আছে, এইবোৰ পৰা সেই সময়ৰ বেহা বেপাৰৰ ধৰ্ম বিশ্বাসৰ আভাস পোৱা যায়। ঠিক আছে, হয়তো কোনোবাই বস্তু এটা ল'লে তাতে মই পঠাইছো বুলি চিল মাৰি পঠাই দিলে, এনেকে এইটো মোৰ দোকানৰ মাল। ঠিক আছে, মোৰ দোকানৰ চিল এইটো। তো তেনেকুৱা চাগে কিবা কিবি আছিলে, নাজানো ইমান, আৰু আমাক নালাগে ইমান ডিটেইলছত। ঠিক আছে, তো সিন্ধু উপত্যকাৰ সভ্যতাৰ আন এটা উল্লেখযোগ্য অৱদান হ'ল লিপি ব্যৱহাৰ। শিলত, মাটিৰ পাত্ৰত আৰু মোহৰ ভৰত এই লিপিবোৰ পোৱা গৈছে। ক'ত ক'ত লিপি পোৱা গৈছে বুলি কৈছে? যিবিলাক শিলৰ পাত্ৰ তাত আছে বুলি কৈছে। ঠিক আছে, তাৰপিছত এইটো চাওক, শিলৰ, মাটিৰ পাত্ৰত আৰু মোহৰ পোৱা গৈছে, কিন্তু আজুগুপতি এই লিপিবোৰৰ পাঠোদ্ধাৰ উদ্ধাৰ হোৱা নাই। মানে তেওঁলোকে এই লিপিবোৰত, ঠিক আছে, এই লিপিবোৰত যিবিলাক বস্তু লিখিছে, বুজি পাইছেনে? যিবিলাক বস্তু তেওঁলোকে লিখিছে তাতে কি বুলি কৈছে, এই পঢ়িব জনা হোৱা নাই মানে। ঠিক আছে, কাৰণ এই বিভিন্ন ধৰণৰ তেওঁলোকে আঁকিহে, পিক্টগ্ৰাফী বুলি কয়। ঠিক আছে, ধৰি লওক এইটোনো কি, এইটোতো মই নাজানো, এইটো কি লিখিলো মই নিজে নাজানো। ঠিক আছে, তো তেতিয়াই লিখি থৈ গৈছে কোনোবাই এইটো, তো এইটো এতিয়া পঢ়িব পৰা হোৱা নাই, যদিও ইয়াৰ ওপৰত কি হয়, ৰিচাৰ্চ চলি আছে বুলি কৈছে। ঠিক আছে, তাৰপিছত চাওক জীৱিকা। হৰপ্পা সংস্কৃতিৰ সৰহভাগ মানুহে কৃষি কৰ্ম কৰি জীৱন নিৰ্বাহ কৰিছিল। সেই সময়ত কৃষকসকলে ঘেঁহু, বাৰ্লি, মটৰ মাহ আদিৰ উপৰিও সৰিয়হ, কপাহ আদিৰ খেতি কৰিছিল। হৰপ্পা সংস্কৃতিৰ মানুহে পোনপ্ৰথমে কপাহ খেতি কৰিছিল বুলি ধাৰণা কৰা হয়। ঠিক আছে, হৰপ্পা সংস্কৃতিৰ মানুহে কি কৰিছিলে? পোনপ্ৰথমে কপাহৰ খেতি কৰা বুলি ধাৰণা কৰা হয়। কটনৰ ব্যৱহাৰ প্ৰথমতে কোনে কৰিছিল? তেতিয়াহ'লে আমি কি ক'ব লাগিব? হৰপ্পা সংস্কৃতিত প্ৰথমতে ব্যৱহাৰ কৰিছিল। পৰীক্ষাত প্ৰশ্ন আহে, কিন্তু এই প্ৰশ্নটো পৰীক্ষাত আহে, কপাহৰ ব্যৱহাৰ প্ৰথমতে কোনটো চাইডত হৈছিলে। ঠিক আছে, সেই সময়ৰ বহুতো আকৌ পশুপালন কৰি পেট পোষণ কৰিছিল। গৰু, ম'হ, ছাগলী, ভেড়া, গাহৰি আদি পালন কৰিছিল। কুকুৰ আৰু মেকুৰীও পুহিছিল। তদুপৰি বস্তু কঢ়িয়াবলৈ উট আৰু গাধ ৰাখিছিল। ঘোঁৰাৰ ব্যৱহাৰ কম আছিল। হাতী, বলদ, গড় আদি প্ৰাণীক হৰপ্পা সভ্যতাৰ মানুহে প্ৰাধান্য দিছিলে। তদুপৰি বহু লোকে ঘৰ সাজি ইটা আদি তৈয়াৰ কৰি বাচন বৰ্তন প্ৰস্তুত কৰি আ-অলংকাৰ আদি গঢ়ি আৰু কাপোৰ বৈও জীৱিকা নিৰ্বাহ কৰিছিল। অৰ্থাৎ সেই সময়ত কৃষক আৰু পশুপালকৰ উপৰিও কুমাৰ, কাৰিকৰ, বণিক, বাহৈ, চিপিনী আদি শ্ৰেণীৰ লোকো আছিল। ঠিক আছে, তো এইখিনি ইমান পৰীক্ষাত নাহে, মই ডাইৰেক্ট কৈ গৈছো আপোনালোকক কোনকেইটা আহে। জানি থোৱাতনো কি প্ৰব্লেম আছে, হয় নহয়? জানি থওক, পৰীক্ষাত এইটো আহে, সভ্যতাৰ হৰপ্পা সংস্কৃতিৰ মানুহে পোনপ্ৰথমে কপাহৰ ব্যৱহাৰ কৰিছিল। যাতে কোনো এটা পইণ্ট থাকি নাযায়, সেইকাৰণে মই এইটো ডিটেইলছত কৈ দিছো। পৰীক্ষা ছেপ্টেম্বৰ মানত যিহেতু হ'ব, হয় নহয়, ছেপ্টেম্বৰত হ'ব বুলি অলৰেডি হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে, হয় নহয়, তাৰ আগতো হ'ব পাৰে চাগে, আমিতো নাজানো পৰীক্ষা কেতিয়া হয়। আমাৰ কাম হৈছে পঢ়ি থকা, আমি সেইকাৰণে পঢ়ি আছো। তো আপোনালোকেও পঢ়ি থওক, অকণমান ডিটেইলছত জানি লওক, কিনো প্ৰব্লেম আছে। ক্লাছ 6তে পঢ়ি আহিছিলে, এইবিলাক পাহৰিব পাৰে এতিয়া, হয় নহয়, এটা ৰিভিজন হৈ যাব। ঠিক আছে, তাৰ পৰা চাওক যে সিন্ধু সভ্যতা আৰু সমসাময়িক সভ্যতাসমূহ। হৰপ্পাৰ চিলমোহৰ কিছুমান চুমেৰীয় অঞ্চলত আৱিষ্কাৰ হৈছে। এইবোৰৰ প্ৰত্নতাত্ত্বিকসকলে অনুমান কৰে যে সিন্ধু সভ্যতাৰ বহুখিনি নিদৰ্শন চুমেৰীয় সভ্যতাৰ নিদৰ্শনৰ লগত সাদৃশ্য আছে। চুমেৰীয় আৰু মেচপটেমিয়া সভ্যতাই হৰপ্পা সংস্কৃতিৰ দৰে যোগাযোগ ব্যৱস্থাৰ বাবে চিহ্ন ব্যৱহাৰ কৰিছিল। তদুপৰি হৰপ্পা সংস্কৃতিৰ দৰে আন দুই সভ্যতাৰ ধৰিত্ৰী দেৱীৰ পূজা কৰাৰ লগতে ঘৰ দুৱাৰসমূহ ইটাৰে গঢ়ি তুলিছিল। তো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক কাক পূজা কৰিছিল বুলি ক'লে? ধৰিত্ৰী দেৱীক পূজা কৰিছিলে, পৃথিৱীক পূজা কৰিছিলে। ঠিক আছে, এইবিলাক পৰীক্ষাত আহে কিন্তু, যে তেওঁলোকে পূজা কাক কৰিছিলে। এনেই হৰপ্পা সংস্কৃতিৰ ভগৱান বুলি ক'লে, হৰপ্পা সংস্কৃতিত ভগৱান বুলি ক'লে কাক পুজিছিলে? পশুপতি মহাদেৱ। অপশ্যনত আহে কিন্তু এইটো প্ৰশ্ন। ঠিক আছে, যে তেওঁলোকে ভগৱান, ঠিক আছে, আমি যেনেকে ভগৱানৰ নাম লওঁ, শিৱ কওঁ, ব্ৰহ্মা কওঁ, বিষ্ণু কওঁ, হয় নহয়, তো তেনেকে সেইকণ সময়ত কোন আছিলে? পশুপতি মহাদেৱ, মনত ৰাখিব। ঠিক আছে, পশুপতি মহাদেৱ, এইটো প্ৰশ্ন পৰীক্ষাত আহি গৈছে। ঠিক আছে, পশুপতি মহাদেৱ, মই বাৰে বাৰে সেইকাৰণে কৈ আছো। তাম আৰু বঞ্জৰ ধাতুৰ দ্বাৰা তৈয়াৰী বস্তু ব্যৱহাৰ কৰিছিল। বেপাৰ বাণিজ্যৰ জৰিয়তে হৰপ্পা সংস্কৃতিৰ লগতে চুমেৰীয় আৰু মেচপটেমিয়া সভ্যতাৰ সঘন যোগাযোগ হৈছিল। সেয়েহে কোৱা হয় যে এই তিনিও সভ্যতা সমসাময়িক আছিল। ঠিক আছে, যে চুমেৰীয় সভ্যতা, মেচপটেমিয়া সভ্যতা আৰু সিন্ধু সভ্যতা, এইকেইটা কি আছিলে? সমসাময়িক সভ্যতা আছিলে। পৰীক্ষাত যদি আহে যে তলত দিয়া কোনটো অমিল, আহি যাব পাৰে, কি ঠিক আছে, হয় নহয়, আপোনাক দি দিলে সিন্ধু সভ্যতা, চুমেৰীয় সভ্যতা, মেচপটেমিয়া সভ্যতা আৰু কিবা কিবি সভ্যতা দি দিলে, অমিল কোনটো? যে এই তিনিটা একেটা সমসাময়িক আছিলে, বাকীটো অমিল হ'ব। বা পৰীক্ষা দিব পাৰে যে সিন্ধু সভ্যতাৰ সমসাময়িক সভ্যতা কোনটো নহয়। বুজি পাইছেনে? কোনটো নহয়, অপশ্যন দিলে চুমেৰীয়, মেচপটেমিয়া, অপশ্যন এ, অপশ্যন বি, ঠিক আছে, বহুত তেনেকে যদি দি দিয়ে, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে আমি কি ক'ব লাগিব আপোনালোকে গম পাই গৈছে, হয় নে নহয়?
তো এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাকে পৰীক্ষাত আহিব গতিকে আপোনালোকে এইবিলাক পঢ়িব লাগিব ঠিক আছে 5000 বছৰ আগতে উন্নত নগৰীয়া সভ্যতা প্ৰায় 1000 বছৰ তিষ্টি আছিল ইয়াৰ পাছত এই সভ্যতাৰ পতন হয় তো বিভিন্ন কাৰণত পতন হয় কি কাৰণে পতন হয় এতিয়াও গম পোৱা হোৱা নাই আপোনালোকে মহেঞ্জোদাৰ এখন মুভি আছে চাইছে দেখিছে না কিছুমান তাতে দেখায় আৰু কিছুমান তাতে কাল্পনিকই হয় কিবা এখন নদী এনেকৈ ভাগি গৈ পানীৰ তলত ডুব যায় ঠিক আছে তো বহুতে হেতু হয় বুলিও কয় কিছুমানে নহয় বুলিও কয় তো ইয়াতে মনত ৰাখিবলৈ কথাবিলাক চাওক পৃথিৱীৰ আদিম সভ্যতাসমূহ ঘাইকৈ নদী পাৰতে গঢ়ি উঠিছিল হয়নে নদী পাৰতে বিভিন্ন ধৰণৰ সভ্যতা গঢ়ি উঠিছে পালো আমি সিন্ধু নদীৰ পাৰত সিন্ধু উপত্যকা সভ্যতা গঢ়ি উঠিছিলে সিন্ধু উপত্যকাৰ সভ্যতাখন দুখন প্ৰাচীন চহৰ আছিল মহেঞ্জোদাৰো আৰু হৰপ্পা মহেঞ্জোদাৰোখন কি আছিলে চবতকৈ ডাঙৰ আছিলে সিন্ধু উপত্যকাৰ সভ্যতাক হৰপ্পা সংস্কৃতি বুলিও জনা যায় হৰপ্পা সংস্কৃতি এক উন্নত নগৰীয়া সংস্কৃতি য'ত উৎকৃষ্ট নগৰ পৰিকল্পনাৰ আভাস পোৱা গৈছিলে সিন্ধু উপত্যকা সভ্যতাত লো ধাতুৰ ব্যৱহাৰ জনা হোৱা নাছিলে পৰীক্ষাত খুব আহে এইটো সিন্ধু সভ্যতাৰ বিস্তৃতি আন সমসাময়িক সভ্যতাতকৈ বেছি আছিল সিন্ধু সভ্যতা সুমেৰীয় আৰু মেছমীয় সভ্যতাৰ মেছপটেমীয়া সভ্যতাৰ সমসাময়িক আছিল ঠিক আছে বুজি পাইছে তাৰপিছত এতিয়া আৰু দুটামান বস্তু আপোনালোকে নোট কৰি ল'ব যে যেটো আমি লোথালৰ কথা পঢ়িছিলো ন লোথাল বুলি যে পঢ়িছিলো এক সেকেন্ড লোথালৰ কথা পঢ়িছিলো এইখন হৈছে পোৰ্ট সিটি ঠিক আছে যিখন পোৰ্ট সিটি লোথালখন হৈছে পোৰ্ট সিটি ইন্দাছ ভেলীৰ সাইড হয় এটা এটো হৈছে পোৰ্ট সিটি তাৰপিছত তেওঁলোকৰ যেটো স্ক্ৰিপ্ট আছিল হেতু পিক্টোগ্ৰাফিক আমি গম পালো ঠিক আছে তাৰপিছত তেওঁলোকৰ ল্যাঙ্গুৱেজটো এতিয়াও জনা হোৱা নাই তাৰপিছত তেওঁলোকৰ যেটো এনিমেল আমাৰ যেনেকে নেশনাল এনিমেল কিবা কিবি থাকে ন ষ্টেট এনিমেল তেওঁলোকৰ কি আছিলে ইউনিকৰ্ন আছিলে ইউনিকৰ্ন আছিলে এটা হিঙৰ গৰু এটা হিঙৰ হাড় তেনেকুৱা কিবা হ'ব অসমীয়াত আপোনালোকে নেটত মাৰি চাই ল'ব পাৰে ঠিক আছে ইউনিকৰ্নৰ ছবিটো তাৰপিছত গছক কোনজোপা গছক আমি যেনেকে আমাৰ হলুং গছ তেওঁলোকৰ কি আছিলে পিপল আছিলে মানে আহত গছ আছিলে ঠিক আছে তো তেওঁলোকৰ পক্ষী হিচাপে পাৰ আৰু কপৌ চৰাই আছিলে ঠিক আছে আৰু ভগৱান তেওঁলোকৰ আছিলে কোন পশুপতি মহাদেৱ ঠিক আছে বুজি পাইছে নহয় এইবিলাক বস্তু যিবিলাক মই আজি ক'লো এই বস্তুখিনি পৰীক্ষাত আহিব আৰু আপোনালোকে এই বস্তুবিলাক চাব বিশেষকৈ আৰু এটা কথা মনত পৰিছে কৈ দিছো হৰপ্পাত কি পাইছিলে মই ক'বলৈ থাকি গৈছিলে চাগে ঠিক আছে মহেঞ্জোদাৰৰ কথা ক'লো মহেঞ্জোদাৰ কি পাইছিলে হৰপ্পাত পাইছিলে দা গ্ৰেট গ্যানাৰী পৰীক্ষাত খুব কোৱেশ্যন আহে দা গ্ৰেট গ্যানাৰী মানে শস্যৰ ভঁৰাল ঠিক আছে শস্যৰ ভঁৰালটো ক'ত পাইছিলে বুলি যদি কোৱা হয় তেতিয়াহলে আমি কি ক'ব লাগিব হৰপ্পাত পাইছিলে ডাইৰেক্ট কোৱেশ্যন আহে ঠিক আছে তাৰপিছত সিংগুলুম বেৰেক পাইছিলে মানে এটা ৰুমৰ এনেকুৱা জেল টাইপৰ বস্তু এটা ঠিক আছে এটা ৰুমৰ জেলটো ক'ত আছিলে এটো আছিলে আপোনালোকৰ হৰপ্পা সাইটত ঠিক আছে তাৰপিছত তাতে পাইছিলে ডাইস পাইছিলে তাৰপিছত কপাৰ মেড মিৰৰ পাইছিলে কপাৰে বনোৱা আইনা পাইছিলে তো ডাইৰেক্ট কোৱেশ্যন আহে পৰীক্ষাত কপাৰ মেড মিৰৰ কোনটো সাইডত পাইছিলে তেতিয়াহলে আমি কি ক'ব লাগিব হৰপ্পা কথা ক'ব লাগিব ঠিক আছে ডাইস লুডু যেটো ডাইস তেনেকুৱা হ'ব ঠিক আছে তো এই ডাইসটো ক'ত পাইছিলে হেতু পাইছিলে হৰপ্পা সাইটত ঠিক আছে বুজি পালে তো ইন্দাছ ভেলী সাইটৰ ওপৰত ইমানখিনি ইন্দাছ ভেলীৰ ওপৰত যদি আপোনালোকে ইমানখিনি চাই ঠিক আছে এবাৰ বুজি নাপালে দুবাৰ তিনিবাৰ চাই দিব যদি ইমানখিনি চাই আপোনালোকৰ কাৰণে যথেষ্ট হ'ব আৰু এডিআৰই আপোনালোকে চকু মুদি ক্লিয়াৰ কৰিব পাৰিব ঠিক আছে তো ইয়াৰ ওপৰত আপুনি আজি যেটো শিকিলো আমি ইয়াৰ ওপৰত আপুনি এটা কোৱেশ্যন কনফাৰ্ম ধৰি থক আহিব ঠিক আছে মই গ্যাৰান্টি দিছো আপোনালোকৰ ইয়াৰ ওপৰত এটা কোৱেশ্যন আহিব এই চেপ্টাৰটোৰ পৰা আৰু এটা কোৱেশ্যন কি হিলাব বুলি যদি আপোনালোকে বহি থাকে তো তেতিয়াহলে এটো আপোনাৰ লোকচান আমাৰ ক'বলগীয়া কোনো ঠিক আছে তো আজিলৈ ইমানেই আছিলে আকৌ আমি এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম যদি আপোনালোকে বিচাৰে ঠিক আছে আমি বিশেষকৈ কনসেপচুৱেল ক্লাছৰ ওপৰতে গুৰুত্ব দিওঁ আপোনালোকে গম পাইছে এমসিকিউ সেশনো মাজে মাজে চলি আছে ঠিক আছে তো ইমানখিনি সময় আপোনালোকে আমাক দিয়াৰ বাবে আপোনালোকলৈ ধন্যবাদ জনালো আপোনালোকে আমাৰ এপটো ডাউনলোড কৰি ল'ব পাৰে তাতে মক টেষ্ট আৰু মডেল পেপাৰ যিখিনি আছে ন সেইখিনি আপোনালোকে লৈ ল'ব পাৰে ঠিক আছে তো ধন্যবাদ